প্ৰফুল্ল মহন্ত চিফ মিনিষ্টাৰ যেতিয়া হৈছিল তেতিয়াৰ পৰাই মই নিজে কষ্ট কৰি খাইয়ে আছো। এতিয়া গুৱাহাটীত আপুনি যেতিয়া ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিলে তেতিয়াতো গুৱাহাটীখন অলপ বেলেগ আছিলে। কোনোবাই যদি 500 টকা এটা দিয়ে মদ খাবা বোলে যা খা, এইটো নহ'ব। আপোনাৰ নাই মই গম পাইছো, আপুনিতো বিয়া পাতিলে। টেনচন মানে কি, এতিয়া মোক ধৰক আজি মোক পইচা অলপ বেছি লাগে কিন্তু 1000 টকা লাগে, মই 1000 পোৱা নাই, 500 দি মই ধুনীয়াকৈ মিলি চলি আছো। কিমান বছৰত আপুনি বিয়া পাতিছে? মই বিয়া পাতিছো। এইখন আমাৰ অসম, বৰ্তমান মই গুৱাহাটীত আছোঁ। এনেই মই শিৱসাগৰৰ হয়, গুৱাহাটীত থাকোঁ। নাও আজি আমি এটা নতুন ছিৰিজ আৰম্ভ কৰিছোঁ। ছিৰিজটোৰ নাম মই আপোনালোকক ক'ম, বাট ছিৰিজৰ এটা মটিভ আছে যে যিমান মানুহ ল'ৰা ছোৱালী আমি ডাঙৰ হওঁ, উই গ্ৰ' আপ টু বিকাম আ মেচিয়ৰ্ড মেন, উই গ্ৰ' আপ টু বিকামিং ছামৱান হু ইজ এ প্ৰভাইডাৰ। মষ্টলি আমি যদি চাওঁ ইয়াত কষ্ট কৰি খাই থকা যিমানখিনি মানুহ আছে, যিয়ে ফিজিকেল লেবাৰটো যাৰ বেছি, মেণ্টেল লেবাৰটো আছেই আমি নুসুধোৱেই, বাট ফিজিকেল লেবাৰটো বহুত বেছি যেতিয়া থাকে তেতিয়া কি হয়, মেণ্টেল হেল্থৰ কাৰণে আপোনাৰ টাইম নহয়। আৰু তেওঁলোকে হয়তো কাষত এনেকুৱা এজন মানুহ নাপায় যিজন মানুহে তেওঁলোকক আহি পিনি সোধে যে কি খবৰ। আৰু সেইকাৰণে আমাৰ ছিৰিজটোৰ নামেই হৈছে কি খবৰ। কি খবৰৰ এপিছ'ড 1, য'ত আমি এনেকুৱা কিছুমান ব্যক্তিৰ লগত কথা পাতিম, এনেকুৱা কিছুমান মানুহৰ লগত কথা পাতিম যিয়ে হয়তো আমাৰ গণতন্ত্ৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, যিয়ে ভোট দিয়ে। এজন ভোটাৰ সিমানেই ইম্পৰ্টেণ্ট যিমান আমি হয়। ভোট দিবলৈ আমি যিদিনা যাওঁ সেইদিনা তেখেত আৰু আমাৰ মাজত একো পাৰ্থক্য নাথাকে, আৰু সেইকাৰণে মই ভাবোঁ যে নৰ্মেল ডেইজতো একো পাৰ্থক্য থাকিব নালাগে। সেইকাৰণে আমি আজি কথা পাতিম প্ৰতাপ দাসৰ লগত, যিজন গণতান্ত্ৰিকভাৱে আমাৰ সমান, আৰু তেওঁক আমি গৈ সুধিম যে তেওঁৰ কি খবৰ। তো এইখনেই গণতন্ত্ৰৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পিপল, যাক আমি ভোটাৰ বুলি কওঁ, তেওঁ আছে আজি আমাৰ নতুন ছিৰিজৰ প্ৰথম খণ্ডত। প্ৰতাপ দাস, নমস্কাৰ। নমস্কাৰ। কি খবৰ আপোনাৰ? মোৰ খবৰ ভালেই, কৰি ধৰি ধুনীয়াকৈ চলি আছোঁ, খাই আছোঁ। প্ৰব্লেম একো নাই? দেহাৰ একো প্ৰব্লেম নাই। দেহাৰ একো প্ৰব্লেম নাই? একো নাই। আৰু বাকী এনেই জীৱনত কিবা প্ৰব্লেম আছে নেকি? নাই, প্ৰব্লেম মানে এনেই কৰি ধৰি খাই আছোঁ, বেমাৰ আজাৰ, ঘৰুৱা অশান্তিও বিশেষ নাই, শান্তিয়ে আছে। ঘৰত শান্তি? শান্তি। ঘৈণীয়েকে অশান্তি নিদিয়ে? অশান্তি নাই, একদম অশান্তি নাই। মোৰ ল'ৰা ছোৱালীৰ পৰাও অশান্তি নাই, তিৰিৰ পৰা ভনীৰ পৰাও অশান্তি নাই। ল'ৰা ছোৱালী কি কৰি আছে? ল'ৰাটো এটা কোম্পানীত কাম কৰি আছে। আৰু ছোৱালী? ছোৱালী কলেজত পঢ়ি আছে। ক'ত পঢ়ে? হাতীকুছি কলেজ বুলি কয়, আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰীত? আপোনাৰ ঘৰ নলবাৰীত? আৰু ইয়াত ক'ত থাকে আপুনি? মই ইয়াতে থাকোঁ, আপোনাৰ বাপুজী নগৰ। এতিয়া আপুনি কিমান বছৰৰ পৰা ৰিক্সা চলাই আছে? মই আজি 18 বছৰ ধৰি চলাইছোঁ। 18 বছৰ? 18 বছৰ। ভাগৰ নালাগে? ভাগৰ লাগে, লাগিলেও আৰু সেইটো অনুভৱ নকৰোঁ, আৰু কষ্ট কৰি খাবই লাগিব। মানে এইটো বস্তু যে আমাৰ আছে যে কষ্ট কৰি খাব লাগিব, এইটো কিমান বয়সৰ পৰা আপুনি গম পালে মানে যে কষ্ট কৰি খাব লাগিব, কষ্ট কৰিলেহে হ'ব? বহুত দিন ধৰি কষ্ট কৰি খাই আছোঁ, মানে এটা বেলেগ বেলেগ কাম কৰি খাই আছোঁ। মোটামুটি আজি প্ৰফুল্ল মহন্ত চিফ মিনিষ্টাৰ যেতিয়া হৈছিল তেতিয়াৰ পৰাই মই নিজে কষ্ট কৰি খাইয়ে আছোঁ, কিবা নহয় কিবা এনেকুৱা। তো মানে আপুনি ৰিক্সাও চলাইছে, বেলেগ কামো কৰিছে? বেলেগ কামো কৰিছোঁ। বেলেগ কি কাম? এই ৰিক্সা চলোৱাৰ আগত মই নলবাৰীত দোকান কৰিছোঁ, আৰু যেতিয়া মোৰ দোকানটো বন্ধ হ'ল তেতিয়াই মই কি কৰি খাম চিন্তা কৰি পেলাই আহি গুৱাহাটীত ৰিক্সা চলাই আছোঁ। দোকানটো কেলে বন্ধ হ'ল? দোকানটো তাৰমানে বাছ ষ্টেণ্ড আহি গ'ল মোৰ ওচৰত, বাছ ষ্টেণ্ড অহাৰ পাছত দোকান বহুত হ'ল, দোকানটো বন্ধ হৈ গ'ল। আৰু বন্ধ হৈ যোৱাৰ পিছত মই গুৱাহাটীত আহিলোঁ, আহি কৰি ধৰি আৰু এনেকুৱাকৈ চলি আছোঁ। আৰু এতিয়া গুৱাহাটীত আপুনি যেতিয়া ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিলে তেতিয়াতো গুৱাহাটীখন অলপ বেলেগ আছিলে? আজি গুৱাহাটীখন অলপ বেলেগ, আজি ঢেৰ ফ্লাইঅভাৰ আছে। ফ্লাইঅভাৰৰ কাৰণে ৰিক্সা চলাবলৈ সহজ হৈছে নে টান হৈছে? ৰিক্সা চলোৱা আচলতে সহজে পাইছোঁ ফ্লাইঅভাৰৰ কাৰণে। আপুনি ভোট দিয়ে? মই ভোট দিওঁ। কাক ভোট দিয়ে? মই ভোট কিন্তু মিছা কথা নকওঁ, মই বিজেপিকে দি আছোঁ। কেলে? নাই কেলে মানে ৰাইজেই যতোৱে বিজেপিতে যাই আছে, মই আৰু অকলে বেলেগত যাম কেনেকৈ, ৰাইজৰ লগত মিলি যাই আছোঁ। মানে ঢৌটো যিফালে গৈ আছে আপুনি সেইফালে যাব। কিন্তু আপুনি যদি অকলে ভোটটো দিলে, মানে আপোনাৰ এটা ভোটে যদি চৰকাৰ হিলাই দিব পাৰিলেহেঁতেন, আপুনি কাক ভোট দিলে? আৰু কিনো হ'ব, আৰু অহা বছৰ চাই লওঁ। মই বিশেষকে এইবাৰ অলপ হাল্লা চলি আছে, এইবাৰো অলপ পৰিৱৰ্তন হ'ব পাৰে, বদলি যাব পাৰে। মানে আপুনি ভাবিছে যে পৰিৱৰ্তন হ'বলৈ বাকী আছে? বাকী হ'ব বুলি বিশ্বাস আছে। এতিয়া কথাটো হ'ল, অসমত কি চলি আছে আপোনাৰ মতে? অসমত মানে বহুত গণ্ডগোলে চলে আৰু এতিয়া বৰ্তমান সময়ত আপুনি যিমানটো দেখি আছে হেৰি কৰি আছে, কি চলি আছে? আৰু অত্যাচাৰ চলি আছে। কাৰ ওপৰত? সাধাৰণ কিছুমান মানুহক হত্যা কৰা কিবা ভাল পোৱা নাই। আৰু যেনেকুৱা জুবিনৰে হত্যা হ'ল, তেনেকুৱা মানুহজনৰ হত্যা হ'ব নালাগিছিল। আৰু জুবিন দা নিউজ চাই আছে আপুনি? নিউজ চোৱা নাই, মই এনেই শুনো বেলেগৰ মুখে মুখে। তেওঁ বৰ ভাল মানুহ আছিল। লগ পাইছে নেকি? কেতিয়াবা লগ পোৱা নাই।
মই তেওঁৰ গানবিলাক শুনো আৰু অন্য গায়কে যিটো গান গাব নোৱাৰে সেইটো গান জুবিনে গায় আৰু জুবিনৰ গান সকলোৱে ভাল পায় তেনেকুৱা মানুহ এজনক মাৰি পেলোৱাটো মই ভাল পোৱা নাই দুখ লাগিছে দুখ মানে অসমীয়া হিচাপে আমাৰ চবৰে লাগিছে তাত লৈ লাগি আছে মানুহ আমি অকণমান আগফালে যাওঁ নি আপোনাৰ ৰিক্সাখন নিনিয়ে নহয় আহক এইফালে যাওঁ খোজকাঢ়ি মহ ওলাইছে এডোখৰত হয় নাই মহ আছে তো ল'ৰাই গোটেই ঘৰটো চলায় নে নচলায় ল'ৰাই বৰ্তমান ইনকাম কৰি ধুনীয়া ঘৰ এটা বনাই আছে ঘৰ বনাই আছে বম্বে টাইপৰ ঘৰ এটা বনাই আছে কি টাইপৰ বম্বে টাইপ বম্বে টাইপ মানে এনেকুৱাই এই ঘৰটোৰ দৰে নিচিনা ভাল ঘৰ বনাই আছে এতিয়া আপোনালোক নতুন ঘৰত যাব নতুন ঘৰ তাৰমানে আমাৰ পুৰাণ জেগাতে নতুনকে ভাল বনাই আছে আগৰ পুৰাণ মডেলৰ ঘৰটো মানে বদলি হ'ব আৰু আপুনি কেতিয়া আহিব ৰিক্সা চলোৱা নে চলাই থাকিব মই আৰু চলাম কিছু মাহ চলাই থাকিব খেতি চেতি কৰে নে আপুনি আপুনি কৰে নে খেতি মই নিজে কৰোঁ আৰু ঘৰত এতিয়া আটাইতকৈ প্ৰয়োজনীয় বস্তু কি হৈ আছে আপোনাৰ মোৰ এনেকুৱা কিছুমান দৰকাৰী বস্তু আছে ধৰক লাগ বুলিলে সেইটো নাপায়তো যেনে কেনেকুৱা ইস্ত্ৰি চিস্ত্ৰি কৰা এনেকুৱা বস্তু নাই কাপোৰ ইস্ত্ৰি কৰিব লাগিলে আমি আৰু প্ৰায় নাপাওঁ এইবিলাক কাপোৰ ইস্ত্ৰি কৰিবলৈ ইস্ত্ৰি এটা আমি আজি আপোনাক দি দিম আপোনাৰ শিখৰ মদ চিগাৰেট গাঞ্জা একো নাই মই খালি চাহ খাওঁ আগাবেলাৰ টাইমতে আৰু মদ পানী এইবিলাক মোৰ নচলে ডাইৰেক্ট চাহৰ নিচা প্ৰায় চাহৰ নিচা ভালে মদ পানী নোখোৱাটো বেয়া কথা নহয় বাৰু নাই মোক কোনোবাই যদি 500 টকা এটা দিয়ে মদ খাবা বোলে যা খা এইটো নহ'ব মোৰ দ্বাৰা এইটো নহ'ব মই খালি চাহে খাম একাপ মই মদ নাখাওঁ আৰু বেলেগে কৰিলেও আপুনি বেয়া পায় মই মদ খোৱা মানুহ বহুত বেয়া পাওঁ হয় নি মদ খোৱা মানুহক মই বহুত বেয়া পাওঁ কেলে ইমান গোষ্ঠীৰ মানুহ নহওক মদ খোৱা মানুহ যদি হয় মই তেওঁক নামানো কেলে মই ভাল নাপাওঁ নিচা খোৱাৰ পাছত মানুহটো বদলি যায় কেলে আপুনি পাইছে নি এনেকুৱা বহুত পাইছো আৰু মোৰ ভনী জোৱাই মদ খাইছিল মদ খাই মৰিও গ'ল মই ভালো নাপাওঁ মানে উৎপাত চুৎপাত কৰে মানে মানুহটো বেলেগ হৈ যায় নেকি ভনীয়েকক চিনি নাপায় লগ বন্ধুক চিনি নাপায় কথাবিলাক বদলি যায় এনেকুৱা মই পচন্দ নকৰোঁ অকণমান উস্তাদি টাইপ হৈ যাইছে হয় মদ খোৱাৰ পাছত মানে মানুহবিলাক বদলি যায় মদটো যিমান দামীয়ে নহওক গেলাই হওক বা লালাই হওক এইবিলাক বস্তু মই পচন্দ নকৰোঁ একদম ভাল কৈছে গেলা হওক বা লাল হওক বস্তু তেওঁ পচন্দ নকৰে আপোনাৰ চেহেৰা আৰু চৰিত্ৰ দুইটা ধুনীয়া হয় নাই চেহেৰা আৰু চৰিত্ৰ দুইটা ধুনীয়া চৰিত্ৰ ভাল হোৱাটো কিমান ইম্পৰ্টেণ্ট মোৰ চৰিত্ৰ ভাল বহুত দিন আগৰ পৰাই মোৰ বেয়া চৰিত্ৰ নাই মানে আজিকালি আপুনি যদি চাই আপুনি জানে নে মানুহৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যে থাকে আজিকালি জানে নে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবোৰ জানে নে আপোনাৰ নাই মই গম পাইছো আপুনিতো বিয়া পাতিলে আপোনাৰ কেলে থাকিব মই কৈছো আজিকালি যুগৰ ল'ৰা ছোৱালীবোৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে ন সেইটো ভাল নে বেয়া বেয়া এইবিলাকে ক্ষতি কৰে বহুত কি ক্ষতি কৰে এইবিলাক মৰামৰি বেছি হয় এইবিলাক 4 দিন ভাল পায় তাৰপিছত আৰু বেয়া পাতো হৈ যায় এইবিলাক একদম বেয়া কথা ঠিক কৈছে 4 দিন ভাল পায় তাৰপিছত এৰি হৈ যায় তাৰপিছত আকৌ বিয়া বেলেগৰ লগত হৈ যায় সেইটো বেয়া কথা দেই আপোনাৰ ল'ৰা বিয়া হ'ল নি তাৰ গাৰ্লফ্ৰেণ্ড আছে ল'ৰাৰ গাৰ্লফ্ৰেণ্ড আছে চিনাকি কৰাইছে নে আপোনাৰ লগত ল'ৰাৰ গাৰ্লফ্ৰেণ্ড আছে কিন্তু থাকিলে এইটো অৰিজিনেল থাকিব অৰিজিনেল ডুপ্লিকেট নাথাকে মানে বিয়া হ'ব তাৰ লগত যিটো গাৰ্লফ্ৰেণ্ড আছে আমাৰ পৰিয়ালৰ লগত মিল আছে সেইকাৰণে আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড আছে পৰিয়ালৰ লগত মিল কৰাই দিব লাগে সেই ৰাস্তাতে জাবৰ পেলাই দিলে কোনে পেলালে মই নাজানো ৰাস্তা এইটো মেইন ৰাস্তা কি আপোনাৰ জীৱনত মোৰ জীৱনত প্ৰেম নাই কেলে প্ৰেমটো কেনেকুৱা বস্তু মই গমেই নাপালোঁ মোক মা দেউতাই সৰুৰ পৰা ডাঙৰ কৰিছে আৰু উপযুক্ত সময়মতে তেওঁলোকে ছোৱালী বিচাৰ কৰি বিয়া পাতি দিছে মই প্ৰেমত নাই পৰা যেতিয়া আপুনি বিয়া পাতিলে তাৰপাছত বিয়া পতা মানুহজনীৰ লগত প্ৰেমত পৰিলে নাই প্ৰেম আৰু আমাৰ ঘৰুৱা আৰু নিজৰ কথা এইটো তেওঁলোকৰ লগত ধুনীয়া ভাল কিমান বছৰত আপুনি বিয়া পাতিছে মই বিয়া পাতিছোঁ আপোনাৰ 2001 না আপোনাৰ কিমান বয়স আছিল এতিয়া মোৰ বয়স 55ত আপুনি বিয়া পাতিছে এতিয়া আপোনাৰ 55 বিয়া যেতিয়া পাতিছিলে তেতিয়া মোটামুটি 32 মান হৈছে তো আপুনি 32 বছৰ বয়সলৈকে প্ৰেম নকৰিলে নাই প্ৰেমত পৰা নাই এইটো 2 দিনীয়া বস্তু 4 দিনীয়া বস্তু প্ৰেম 4 দিনীয়া তেওঁ প্ৰেম বেয়া পায় মই প্ৰেম ভাল পাওঁ তো কথাবোৰ তেনেকুৱাই আৰু হয় নাই কিছুমানে ভাল পায় কাৰোবাৰ লগত যাৰ লগত ভাল হয় ভাল পায় আপোনাৰ জীৱনত আটাইতকৈ দুখ
কেতিয়া হৈছে দুখ মোৰ আছে দুখৰ কাৰণে এইবিলাক কৰি আছো নহয় নহয় আটাইতকৈ দুখৰ ঘটনা এটা কি হৈছে দুখ তেনেকুৱা দুখ মোৰ নাই মই কৰি ধৰি খাই আছো দুখ নহয় এইটো আপুনি ভাবিছে চাগে নাই বুলি বাট কিবাটো দুখ আছে ৰাতি শুওঁতে কিবাটো টেনশ্যন হয় চাগে বৰ ডাঙৰকৈ টেনশ্যন মানে কি এতিয়া মোক ধৰক আজি মোক পইচা অলপ বেছি লাগে কিন্তু 1000 টকা লাগে মই 1000 পোৱা নাই 5-6 দি মই ধুনীয়াকৈ মিলি চলি আছো ভগৱানৰ নাম লৈ চলি আছো এডজাষ্ট কৰিলে এডজাষ্ট হৈ যায় এডজাষ্ট হৈ যায় এডজাষ্ট কৰিব পাৰিলে হৈ যায় মানে আপুনি 1000 বিচাৰি আছে 500 পালে কিন্তু মই যদি 500 টকা হয় 500 টকা দি মই মিলাই দিওঁ কাৰণ মোৰ এই চেৰাপটো নাই না চেৰাপটো নহ'লে পইচাটো মিলি যায় এই চেৰাপটো যদি থাকে তেতিয়া পইচা বহুত লাগে কিন্তু আপোনাৰ দুখ নালাগে নি নাই নাই এনে একো দুখ নাই মই ল'ৰা পাইছো ছোৱালী পাইছো মোৰ নিজৰ সম্পত্তি আছে ঘৰ বনাই আছে আৰু কি দুখ লাগে মোৰ বিল্ডিং ঘৰ নালাগে না এনেকুৱাই হৈ যাব বিল্ডিং নালাগে বিল্ডিঙৰ সপোনো নাই নালাগে একো নালাগে মোক কেলে বিল্ডিঙত থাকিবলৈ পালে বেয়া নি গাঁৱৰ মানুহ আমাৰ এটা বম্বাই কাটিং ঘৰ বনাই আছে এই ঘৰটো হ'লেও আমাক বিল্ডিং নালাগে এনেকুৱাই হয় দিয়া মানুহখিনিয়ে ঘৰ মানুহখিনি বলক আহক নালাগে ভিতৰলৈকে আহি আহক ইস্ত্ৰি হ'বনে হ'ব অঁ ইস্ত্ৰি এটা লাগে আমাক ভাৰী চাই দিম নে এওঁৰ কাৰণে লাগে এটা ইস্ত্ৰি দিয়ক আৰু ভালকৈ ইস্ত্ৰি কৰিব পৰাকৈ ভাল দিয়ক ভাল লাগে আপুনিও চিনাকি মানুহ চিনাকি মানুহ নি অঁ দিৱালী লাইট ল'লে নি হে দিৱালী লাইট অঁ দিব ল'লে নি সুধিছোঁ নাই ঘৰত ল'ব নেকি মই গম নাপাওঁ এইটো চাই লওক ইস্ত্ৰি মই নাজানো ইস্ত্ৰি চাব ইমানটো বুজি নাপাওঁ আৰু অঁ ময়ো বুজি নাপাওঁ কিন্তু মোৰ মতে সমান হৈ যাব লাগে আৰু কাপোৰটো আপোনাৰ ভাল বেয়া বস্তু মই ইমানটো বুজি নাপাওঁ অঁ ভালেই উষা কোম্পানী ভালে হ'ব বাজাজো আছে ফিলিপছো আছে অঁ প্ৰাইচটো কিমান কি এইটো কিমান 1100 দিয়ক এইটোকে দিয়ক হ'বনে এইটো ভাল লাগিছেনে কলা বগা ধুনীয়া চাৰ্ভিচ ভাল হ'ব নহয় হৈ যাব চাৰ্ভিচ কোম্পানী ক'বই নালাগে উষাৰ মাল বেয়াই নহয় এইটো আপোনাৰ এতিয়া আপুনি উষাৰ লগত প্ৰেম কৰিব পাৰিব মাইকী মোক ধুনীয়া ভাল পাব এইটো আজি নাই আমাৰ নাই নাই মাইকী মানুহে ভাল পাব ঠিকে আছে লাইট লাগিব নি ভাল পাব এতিয়া ঘৈণীয়ে আজি ভাল পাব বহুত পচন্দ হৈছে নে আপোনাৰ বহুত মৰম কৰিম মোৰো ভাল লাগিছে ঠিক আছে ধন্যবাদ আজি আছিলে কি খবৰ অসমৰ ফাৰ্ষ্ট এপিছড এনেকুৱা এপিছড আমি আনি থাকিম আৰু দাদা আপুনি এতিয়া নিজৰ কামত লাগক আৰু এইটো এতিয়া কেতিয়াবা যদি দৰকাৰ হয় লগ কৰিম এয়া আছিলে প্ৰতাপ দাসৰ জীৱনৰ অলপমান অংশ যি অংশ আমি ল'লোঁ আমাৰ এই চিৰিজটোৰ মটিভ এইটো নহয় যে আমি কাৰোবাক কিবা কিনি দিম বস্তু আৰু তেওঁক হেপ্পী কৰিম আৰু তাৰ ভিডিঅ' ল'ম তেওঁ যিহেতু আমাৰ আলহী হয় আৰু গেষ্টক আমি যেতিয়া মাতো আমি ৰিটাৰ্ণ গিফ্ট দিওঁ ডাঙৰ পডকাষ্টত বহিলে আমি ৰিটাৰ্ণ গিফ্ট এটা দি পঠিয়াওঁ বহুতে কাপ দিয়ে বহুতে টি চাৰ্ট দিয়ে তো সেইকাৰণে তেওঁ যিহেতু আমাৰ সৈতে নিজৰ সময়কণ দিলে তাৰ বাবদহে কিবা এটা দিয়া হয় আৰু মানুহৰ চকুত তেতিয়া গম পোৱা হয় যে কিমান বেছি কিছুমান বস্তু দৰকাৰী থাকে সৰু সুৰা বস্তু যি আমি বহুত গ্ৰাণ্টেড লওঁ চাগে এতিয়া এই যেনেকৈ উৰি গুচি গ'ল বলিয়াটো গতে এনেকৈ উৰি যাব নালাগেতো বাট যি কি নহওক আমাৰ কি খবৰ চলি থাকিব আৰু আমি মানুহক সুধি থাকিম যে তেওঁলোকৰ কি খবৰ